কলফুলৰ ভাজিখন যে আজি বহুত টেষ্ট হৈছিলে আৰু আপোনালোকেও এনেদৰে ট্ৰাই কৰিব পাৰে। মই গোটেইখিনি আপোনালোকক দেখুৱাই দিম। আজি অকণমান ভাবি আছিলোঁ ৰাতিপুৱা কি বনাওঁ কিন্তু মই পাহৰি আছিলোঁ। এয়া যে মটৰ ৰাতিতে তিয়াই থৈছিলোঁ সেইখিনিকে এতিয়া কুকাৰত বইল হ'ব দিছোঁ। অকণমান দাইল দিছোঁ আৰু এটা মিডিয়াম চাইজৰ আলু দি এয়া মই কুকাৰতে অকণমান ছ'ডা দিছোঁ, লগতে নিমখখিনিও দিছোঁ। দি এনেদৰে মই কুকাৰত বইল হ'ব দিলোঁ। আৰু এয়া মই কুকাৰত হৈ থাকিব। ইফালে আদা নহৰু অকণমান থেতেলি ল'ম, যিহেতু আমাৰ ঘুগনিত অকণমান আদা নহৰু দিলেহে খাই ভাল লাগে। কিন্তু কথাটো যে কি হ'ল সেয়া মই আপোনালোকক কৈ আছোঁ বাৰু। এতিয়া কেৰাহীখন পাতি দিছোঁ। এয়া আমাৰ চিটিও গুচিয়ে গ'ল। আৰু ইফালে তেল দিছোঁ অকণমান সৰহকৈ, ফোৰণ দিছোঁ শুকান জলকীয়া, পিঁয়াজ। আৰু কি হ'ল জানেনে, মই আদা নহৰুখিনি দিব তেলত পাহৰিয়ে গ'লোঁ। এতিয়া অকণমান হালধি দিলোঁ, এনেকৈয়ে মই চম্ভাৰ দিলোঁ। কিন্তু আদা নহৰুখিনি যে ইমান ধুনীয়াকৈ মই ৰাখি থৈছিলোঁ সেইখিনি এতিয়াহে দিলোঁ। কেতিয়াবা হৈ যায় এনেকুৱা, নহয়নে? আৰু এতিয়া অকণমান আছিলে সেইখিনিও দিলোঁ। ইফালে আমাৰ ঘুগনি হৈ গ'ল। এতিয়া মই কলফুলৰ ভাজিখন বনাইছোঁ। আৰু মাছৰ মূৰেৰে কলফুলৰ ভাজিখন যে খাবলৈ ইমানেই টেষ্ট হৈছিলে। আৰু এনেকৈ বনাই থাকোঁতে ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়, আপোনালোকেও ট্ৰাই কৰিবচোন। আৰু যদি বিচাৰি আপোনালোকে অকণমান খাৰ দিব পাৰে, খাৰ নিদিয়াকৈও বহুত টেষ্টি লাগে এইখন ভাজি খাবলৈ। নহ'লে যদি আপোনালোকে খাৰ দিয়ে তেতিয়াহ'লে খাৰ দিলেও বহুত টেষ্ট হয়। ৰাম, ইমান যে ধুনীয়া এটা গোন্ধ আহিছে নহয়, কি ক'ম আৰু আপোনালোকে ট্ৰাই কৰিব। আমাৰ গোটেইখিনি এতিয়া ৰেডি হৈ গ'ল। থালিখন দেখুৱাইছোঁ, সেয়া ঘুগনি আৰু লগতে কলফুল আৰু মাছৰ মূৰেৰে ভাজি আৰু আচাৰ। ভিডিঅ'টো ইমানেই আছিলে। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। আজিলৈ বাই।